Hello student, তোমালোকে দেখিছা বোৰ্ডত ম্যাথমেটিক্স ক্লাস 12 এটা ম্যাথমেটিক্স তোমালোকে ক্লাস 12 ত দেখা যায় যে বহুতে তোমালোকে কম মার্কস পোৱা যায় তোমালোকে 100 মার্কস পোৱা 90 মার্কস পোৱা 80 মার্কস পোৱা কিন্তু ক্লাস 12 ত দেখা যায় যে কি আমি মার্কস তো কম পোৱা যায় ম্যাথছত কিয় কম পোৱা যায় তোমালোকে তো ক্লাস 10 ত ভাল মার্কস এটাই পাই আহিছিলা 90 পাইছিলা 100 ৰ ভিতৰত 100 পাইছিলা এতিয়া মই পৰীক্ষা বহি ইভালুয়েশন কৰোঁ দেখো যে বহুত কম মার্কস পায় 2000 কপি ভিতৰত তোমালোকৰ 100 মানেহে ম্যাথছৰ লেটাৰ পায় হেতু আমাৰ কিয় দেখা যায় কাৰণ আমি ম্যাথমেটিক্স টু ক্লাস 12 ত ভালদৰে প্ৰেক্টিস নকৰো ম্যাথছ টু তোমালোকে প্ৰেক্টিস নকৰিলে কেতিয়াও ভালদৰে ভাল মাৰ্কস এটা ক্লাস 12 ত তোমালোকে পাব নোৱাৰিবা গতিকে ম্যাথছ টু আমি বুজি পাব লাগিব লগতে আমি কি কৰিব লাগিব প্ৰেক্টিস কৰিব লাগিব বুজি পোৱাৰ লগতে প্ৰেক্টিস কৰিলেহে আমি ম্যাথছত এটা ভাল মাৰ্কস পাব পাৰিম এতিয়া মই পৰাগ ছাৰে তোমালোকক ম্যাথমেটিক্স ক্লাস 12 ৰ চেপ্টাৰ 3 পঢ়াম চেপ্টাৰ 3 টো হল তোমালোকৰ মেট্ৰাইসেছ চেপ্টাৰ 3 মেট্ৰাইসেছ মেট্ৰাইসেছ আজি আমি মেট্ৰাইসেছৰ ইন্ট্ৰোডাকশন পাৰ্টটো কৰিম এটা মেট্ৰাইসেছটো তোমালোকৰ মেট্ৰিক্সৰ পুৱেল ফৰ্মটো হল তোমালোকৰ মেট্ৰাইসেছ কি মেট্ৰিক্সৰ পুৱেল ফৰ্মটো হল আমাৰ মেট্ৰাইসেছ এতিয়া চাবা মেট্ৰিক্স মানেনো কি হোৱাট ইজ মেট্ৰিক্স a matrix is a ordered rectangular array of numbers or function এতিয়া হদায় বস্তুটা আমি ডেফিনেশনৰ পৰা যোৱা আগতে আমি হদায় এক্সাম্পলৰ পৰা যাব লাগে যেতিয়া আমি বস্তুটো এক্সাম্পলৰ পৰা যাও তেতিয়া আমি ভালদৰে বস্তুটো বুজি পাও এতিয়া চাবা 2 3 1 5 6 7 2 3 1 5 6 7 এতিয়া ইয়াত তোমালোকে মেট্ৰিক্সৰ ডেফিনেশন লিখোতে এটা লিখিছা এ মেট্ৰিক্স ইজ এ অৰ্ডাৰেড ৰেক্টেংগুলাৰ এৰে কি লিখিছা এৰে এতিয়া এৰে মানে কি আমাৰ চোৱা এৰেঞ্জমেন্ট এ নাম্বাৰবোৰ আমি এৰেঞ্জমেন্ট কৰি লিখিছো 2 3 1 5 6 7 তাৰ পিছত চোৱা এৰে অফ নাম্বাৰছ তাৰপৰ কি কৈছে অৰ ফাংচন cos theta sin theta minus sin theta tan theta array of numbers or function এতিয়া তোমালোকৰ এই horizontal কে থকা বিলাকক কোৱা হয় ৰো ইয়াত ৰো 1 ৰো 2 ৰো 3 আৰু তোমালোকৰ যোনটো ভাৰ্টিকেল কে আছে ভাৰ্টিকেল কে থকাটোক তোমালোকৰ কোৱা হয় কলম C1 C2 কলম এতিয়া চোৱা মেট্ৰিক্স এটা সদায় আমি কি কৰো ক্যাপিটেল লেটাৰে মেট্ৰিক্স এটা আমাৰ ডিনোট কৰা হয় সাপোজ এই মেট্ৰিক্সটোকে আমি a ইকুৱেল টু 2 3 1 5 6 7 এতিয়া হৰাইজন্টাল কে থকাটো তোমালোকে গম পাইছে যে হৰাইজন্টাল কে থকাটো আমাৰ ৰো তেতিয়া হলে এই মেট্ৰিক্সটো তোমালোকৰ ৰো কেটা আছে তিনটা আছে আৰু ভাৰ্টিকেল কে থকাটো তোমালোকৰ কি বুলি কোৱা হয় কলম বুলি কোৱা হয় আৰু এই মেট্ৰিক্সটোৰ কলম কেটা আছে দুটা আছে এটা মেট্ৰিক্সৰ ডেফিনেশন পঢ়া পিছত আমি অৰ্ডাৰ অফ এ মেট্ৰিক্স পাম কি পাম অৰ্ডাৰ অফ এ মেট্ৰিক্স এটা মেট্ৰিক্সৰ ডেফিনেশনটো মই মহাই দিছো তোমালোকে লিখি লবা এতিয়া অৰ্ডাৰ অফ এ মেট্ৰিক্স নেক্সট ওয়া অৰ্ডাৰ অফ এ মেট্ৰিক্স মৌলকক্ষৰ এটা ঘাত এতিয়া অৰ্ডাৰ অফ এ মেট্ৰিক্স মানে কি চোৱা এতিয়া মই এই মেট্ৰিক্সটো ধৰি লৈছো 2 3 1 5 6 7 আৰু মই তোমালোকক কৈছো যে কি হৰাইজন্টাল কে থকাটোক আমাৰ কি বুলি কোৱা হয় ৰো বুলি কোৱা হয় আৰু ভাৰ্টিকেল কে থকাটোক তোমালোকৰ কি বুলি কোৱা হয় কলম বুলি কোৱা হয় তেতিয়া হলে এই মেট্ৰিক্সটো তোমালোকৰ ৰো কেটা আছে তিনটা আছে আৰু কলম কেটা আছে আমাৰ দুটা আছে ঠিক আছে
তেতিয়া হলে a matrix to তোমালোকৰ অৰ্ডাৰটো কি হ'ব 3/2 হ'ব প্ৰথমটোৱে তোমালোকক ৰো নাম্বাৰ বুজায় আৰু পিছৰটোৱে তোমালোকক কি বুজায় কলম নাম্বাৰ বুজায় অসমীয়াত ৰোটো শাৰী বুলি কোৱা হয় আৰু কলমটো কি বুলি কোৱা হয় স্তম্ভ বুলি কোৱা হয় এতিয়া তোমালোকে বুজি পালা গটিকে a matrix টো তোমালোকৰ ৰো 3টা আছিল আৰু কলম 2টা আছিল গটিকে a matrix টো আমাৰ অৰ্ডাৰ কি হ'ল 3/2 হ'ল এতিয়া তোমালোকক মই a matrix টো মই b বুলি ধৰিলো সাপোজ cos theta sin theta minus sin theta tan theta এতিয়া তোমালোকে b matrix টোলে মন কৰা b matrix টো তোমালোকৰ horizontal line কেটা আছে দুটা আছে এটো সাপোজ r1 আৰু r2 আমি অলৰেডি ডিসকাস কৰিছো যে কি হৰাইজন্টাল কে থকাটোক তোমালোকৰ ৰো বুলি কোৱা হয় আৰু ভাৰ্টিকেল কে থকাটোক তোমালোকৰ কি বুলি কোৱা হয় কলম বুলি কোৱা হয় ঠিক আছে তেতিয়া হলে তোমালোকে বুজি উঠিছা এই বি মেট্ৰিক্স টো তোমালোকৰ হৰাইজন্টাল লাইন কেটা আছে দুটা আছে গটিকে বি মেট্ৰিক্স টো ৰো দুটা আছে আৰু ভাৰ্টিকেল লাইন তোমালোকৰ কেটা আছে দুটা আছে হয়নে গটিকে বি মেট্ৰিক্স টো অৰ্ডাৰটো এতিয়া তোমালোকে নিজে কৰিব পাৰিবা বি মেট্ৰিক্স টো অৰ্ডাৰ আমাৰ কি হ'ব 2/2 হ'ব বুজি পালা এতিয়া অৰ্ডাৰ মানে আমি কি বুজি পালো মেট্ৰিক্স এটাত থকা ৰো নাম্বাৰ আৰু কলম নাম্বাৰ সংখ্যা ঠিক আছে এতিয়া এইখিনি তোমালোকে লিখি লবা মই মোহাই দিছো নেক্সট Next মই তোমালোকক এড্ৰেছ অফ এ মেট্ৰিক্স যেনেকৈ তোমালোকৰ ঘৰৰ এড্ৰেছ থাকে তেনেকৈ মেট্ৰিক্স এটাও এড্ৰেছ থাকে নহয় জানো এতিয়া এড্ৰেছ অফ এ মেট্ৰিক্স এড্ৰেছ অফ এ মেট্ৰিক্স এতিয়া আমাৰ সবৰে ঘৰৰ এড্ৰেছ থাকে তেনেকৈ তোমালোকৰ আমাৰ মেট্ৰিক্স এটাও এড্ৰেছ থাকে এড্ৰেছ অফ এ মেট্ৰিক্স এতিয়া চাবা মই এটা মেট্ৰিক্স লিখিলো 2 3 -1 5 6 7 এতিয়া এড্ৰেছ অফ এ মেট্ৰিক্স শিকাৰ আগতে মই তোমালোকক আকৌ যদি ক এই মেট্ৰিক্সটো তোমালোকৰ অৰ্ডাৰ কি হ'ব তোমালোকে কবা যে স্যাৰ এই মেট্ৰিক্সটো আমাৰ তিনটা ৰো আছে আৰু দুটা কলম আছে গটিকে এই মেট্ৰিক্সটো অৰ্ডাৰ আমাৰ কি হ'ব 3/2 হ'ব এতিয়া আমি পঢ়িব গৈ আছো এড্ৰেছ অফ এ মেট্ৰিক্স এতিয়া চোৱা এড্ৰেছ অফ এ মেট্ৰিক্স মানে কি তোমালোকে গম পালা ভাৰ্টিকেল কে থকাটো কি বুলি কোৱা হয় কলম আৰু হৰাইজন্টাল কে থকাটো কি বুলি কোৱা হয় ৰো এটো r1 r2 r3 এটো c1 c2 এটা চাবা a11 এতিয়ানো সাৰে কি লিখিলে a11 মানে নো কি হয় নাই এতিয়া চোৱা a11 প্ৰথমটোৱে তোমালোকক কি বুজাইছে ৰো ফাৰ্স্ট ৰো এতিয়া এটো আমাৰ ফাৰ্স্ট ৰো হয় নে হয় ফাৰ্স্ট ৰো ফাৰ্স্ট কলমত থকা এলিমেন্ট এটা ফাৰ্স্ট ৰো ফাৰ্স্ট কলমত তোমালোকৰ কি আছে 2 আছে গটিকে a11 এলিমেন্টটো তোমালোকৰ কি হ'ব 2 হ'ব ঠিক আছে এতিয়া চোৱা a2 তোমালোকৰ a32 এলিমেন্ট এতিয়া a32 চোৱা a32 এটা 3 মানে গম পাইছে যে প্ৰথমটোৱে তোমালোকক কি বুজায় ৰো নাম্বাৰ বুজায় আৰু পিছৰটোৱে তোমালোকক কি বুজায় কলম নাম্বাৰ বুজায় এতিয়া a32 থাৰ্ড ৰো সেকেন্ড কলমত থকা এলিমেন্ট এতিয়া এটো তোমালোকৰ থাৰ্ড ৰো এটা থাৰ্ড ৰো সেকেন্ড কলমত থকা এলিমেন্টটো কি আছে 7 আছে গটিকে a32 তোমালোকৰ কি হ'ব 7 হ'ব এতিয়া মই তোমালোকক যদি ক a22 এলিমেন্টটো কি হ'ব তেতিয়া তোমালোকে কবা যায় কি 2 মানে আমাৰ সেকেন্ড ৰো সেকেন্ড কলম এতিয়া সেকেন্ড ৰো সেকেন্ড কলমত আমাৰ কি আছে 5 আছে গটিকে a22 এলিমেন্টটো আমাৰ কি হ'ব 5 হ'ব প্ৰথমটোৱে সদায় তোমালোকক ৰো নাম্বাৰ বুজায় আৰু পিছৰটোৱে তোমালোকক সদায় কি নাম্বাৰ বুজায় কলম নাম্বাৰ বুজায় ঠিক আছে সকলোৱে বুজি পাইছা এতিয়া চাবা যেনেকে মানুহৰ টাইপ থাকে বেলেগ বেলেগ ধৰণৰ তেনেকে মেট্ৰিক্সৰ তোমালোকৰ টাইপ আছে ঠিক আছে এতিয়া আমি কি ডিসকাস কৰিম মেট্ৰিক্সৰ টাইপসমূহ ডিসকাস কৰিম এতিয়া আমি ডিসকাস কৰিবলৈ গৈ আছো টাইপ অফ মেট্ৰাইসেস চোৱা একেবাৰে সহজ টাইপ অফ মেট্ৰাইসেস
এতিয়া মই তোমালোকক ফাৰ্ষ্টতে কৈছো যে কি আমি ডেফিনেশ্যনৰ পৰা কেতিয়াও শিকিব নালাগে প্ৰথমতে আমি এক্সাম্পলৰ পৰা ডেফিনেশ্যন শিকি যাব লাগে যেতিয়া তোমালোকে এক্সাম্পলৰ পৰা ডেফিনেশ্যনলৈ যাবা তেতিয়া তোমালোকে ডেফিনেশ্যনটো মনত ৰাখিব তোমালোকৰ প্ৰয়োজন নহয় এতিয়া চাবা মই এটা মেট্ৰিক্সৰ এক্সাম্পল দিম মেট্ৰিক্সটো মই লিখি লৈছো a = 2 3 1 2 3 1 এতিয়া মই তোমালোকক সুধিলো এই মেট্ৰিক্সটো অৰ্ডাৰ কিমান তোমালোকে কবা যে কি স্যাৰ এই মেট্ৰিক্সটো তিনটা ৰো আছে আৰু কলম কেইটা আছে এটা আছে গটিকে এই মেট্ৰিক্সটো অৰ্ডাৰ কিমান আমাৰ 3/1 ঠিক আছে এই মেট্ৰিক্সটো অৰ্ডাৰ কিমান 3/1 এতিয়া মই ওপৰৰ হেডিংত কি লিখি লৈছো কলম মেট্ৰিক্স এতিয়া চোৱা a matrix is said to be a column matrix if it has only one column এটা মৌলকক্ষক আমি স্তম্ভ মৌলকক্ষ বুলি কম কেতিয়া কম যেতিয়া মৌলকক্ষটোত মাত্ৰ এটাই তোমালোকৰ কি থাকে স্তম্ভ থাকে এতিয়া তোমালোকে মন কৰা এই মেট্ৰিক্সটো তোমালোকৰ এটাই কলম আছে গটিকে এটো আমাৰ কি হ'ব কলম মেট্ৰিক্স হ'ব ইয়াৰ পৰা আমি কলম মেট্ৰিক্সৰ ডেফিনেশ্যনটো বুজি পালো কলম মেট্ৰিক্স হ'বলৈ হলে কলমৰ সংখ্যা সদায় কি হ'ব লাগিব এটাই হ'ব লাগিব ঠিক আছে মানে 1 হ'ব লাগিব এতিয়া কলম মেট্ৰিক্সৰ ডেফিনেশ্যন তোমালোকে গম পালা এটো লিখিব প্ৰয়োজন নাই আৰু টেক্সট বুকত তোমালোকৰ আছে তাৰ পৰা লিখি ল'ব পাৰা আৰু পৰীক্ষাত আহিলেও মুখস্থ কৰিব দৰকাৰ নাই কাৰণ গম পালা যে কলম মেট্ৰিক্স হ'বলৈ হলে অনলি 1 কলম নেক্সট আহিলে আমাৰ ৰ মেট্ৰিক্স এতিয়া বহুতে বুজি পাইছাই কলম মেট্ৰিক্স হ'বলৈ হলে যেহেতু তোমালোকৰ কি লাগে এটাই মাত্ৰ কলম লাগে তেতিয়া হলে ৰ মেট্ৰিক্সটো চোৱা মই এটা এক্সাম্পল দিলো 2 3 -1 এটো এটা তোমালোকৰ মেট্ৰিক্স এতিয়া এই মেট্ৰিক্সটো তোমালোকৰ কি আছে এটাই ৰ আছে কলম কেইটা আছে তিনটা আছে গটিকে এই মেট্ৰিক্সটো অৰ্ডাৰ কিমান আমাৰ 1/3 এতিয়া ইয়াৰ পৰা আমি গম পালো যে কি ৰ মেট্ৰিক্স হ'বলৈ হলে তোমালোকৰ ৰ সংখ্যা কি হ'ব লাগিব সদায় 1 হ'ব লাগিব if a matrix has only one row then the matrix is said to be a row matrix ঠিক আছে এতিয়া এটো তোমালোকৰ এটাই ৰ আছে গটিকে এটো তোমালোকৰ কি হ'ব ৰ মেট্ৰিক্স হ'ব এতিয়া পৰীক্ষাত তোমালোকৰ এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে give an example of a matrix which is row matrix as well as column matrix এনেকুৱা এটা মৌলকক্ষৰ উদাহৰণ দিয়া যোনটো তোমালোকৰ স্তম্ভ মৌলকক্ষ হয় লগতে শাৰী মৌলকক্ষ হয় এতিয়া অলৰেডি আমি ডেফিনেশ্যনত পঢ়ি গৈছিলো ডেফিনেশ্যনত গম পাইছিলো যে কি ৰ মেট্ৰিক্স হ'বলৈ হলে আমাৰ ৰ সংখ্যা সদায় 1 হ'ব লাগে আৰু কলম মেট্ৰিক্স হ'বলৈ হলে কলমৰ সংখ্যা 1 হ'ব লাগে এতিয়া আমাৰ পৰীক্ষাত কোৱেশ্চনটো আহিছে কি এনেকুৱা এটা মৌলকক্ষ উদাহৰণ দিয়া যাতে মৌলকক্ষটো তোমালোকৰ ৰ মৌলকক্ষ হয় আৰু স্তম্ভ মৌলকক্ষ হয় এতিয়া চোৱা হে কোৱেশ্চনটো যদি আহে তেতিয়া হলে মই যদি লিখো b = -2 এতিয়া b = -2 টো তোমালোকে চোৱাচোন এটো অৰ্ডাৰ কিমান এটো অৰ্ডাৰ হল তোমালোকৰ 1/1 অৰ্ডাৰ হল 1/1 কাৰণ ইয়াত এটাই ৰ আছে আৰু এটাই কি আছে কলম আছে এতিয়া আমাৰ পৰীক্ষাত কোৱেশ্চনটো কৈছিল যে কি এনেকুৱা এটা মৌলকক্ষ উদাহৰণ দিয়া যোনটো ৰ মৌলকক্ষ হয় ৰ মেট্ৰিক্সও হয় as well as কলম মেট্ৰিক্সও হয় তেতিয়া হলে তাৰ অৰ্ডাৰটো কি হ'ব লাগিব 1/1 হ'ব লাগিব এটাই ৰ থাকিব লাগিব আৰু এটাই কি থাকিব লাগিব তোমালোকৰ কলম থাকিব লাগিব এতিয়া চাবা নেক্সট টাইপটো আহিলে তোমালোকৰ স্কয়াৰ মেট্ৰিক্স নেক্সটটো হল আমাৰ স্কয়াৰ মেট্ৰিক্স স্কয়াৰ মেট্ৰিক্স এতিয়া স্কয়াৰ মেট্ৰিক্স চোৱা মই দুটা মেট্ৰিক্সৰ এক্সাম্পল দিলো 2 3 -1 5 and consider another matrix B 1 1 -1 2 3 5 6 7 8 ঠিক আছে এতিয়া তোমালোকক যদি মই সুধো এ মেট্ৰিক্সৰ অৰ্ডাৰটো কিমান তোমালোকে কবা যে কি স্যাৰ এ মেট্ৰিক্সত যেহেতু দুটা ৰ আছে আৰু দুটা কলম আছে গটিকে এ মেট্ৰিক্সৰ অৰ্ডাৰটো আমাৰ কি হ'ব 2/2 হ'ব আকৌ মই যদি বি মেট্ৰিক্সৰ অৰ্ডাৰটো সুধো তোমালোকে বি মেট্ৰিক্সৰ অৰ্ডাৰটো কি বুলি কবা 3/3 কাৰণ তাত তিনটা ৰ আছে আৰু তিনটা তোমালোকৰ কি আছে কলম আছে
এতিয়া আমি কাৰ ডেফিনেশ্যন পঢ়িব গৈ আছো স্কোয়াৰ মেট্ৰিক্স এটা স্কোয়াৰ মেট্ৰিক্স হবলৈ হলে তোমালোকৰ ৰো নাম্বাৰ আৰু কলম নাম্বাৰ কি হ'ব লাগিব ইকুৱেল হ'ব লাগিব যেতিয়া ৰো নাম্বাৰ এণ্ড কলম নাম্বাৰ আৰ ইকুৱেল দেন দা মেট্ৰিক্স ইজ সেড টু বি এ স্কোয়াৰ মেট্ৰিক্স এতিয়া এটো তোমালোকৰ 2/2 স্কোয়াৰ মেট্ৰিক্স ইয়াৰ ৰো নাম্বাৰ ৰো দুটা আছে আৰু কলম কেটা আছে দুটা আছে এটো 3/3 স্কোয়াৰ মেট্ৰিক্স ইয়াত তিনটা ৰো আছে আৰু তিনটা কি আছে কলম আছে আৰু এটা লিখিলো সাপোজ 1 এটো 1/1 স্কোয়াৰ মেট্ৰিক্স ইয়াত এটা ৰো আছে আৰু এটাই তোমালোকৰ কি আছে কলম আছে মানে স্কোয়াৰ মেট্ৰিক্সৰ ক্ষেত্ৰত আমাৰ কি হয় m = n হয় মানে যদি মেট্ৰিক্সটো তোমালোকৰ m টা ৰো থাকে আৰু n টা কলম থাকে স্কোয়াৰ মেট্ৰিক্সৰ ক্ষেত্ৰত আমাৰ সদায় কি হয় m = n হয় ৰো নাম্বাৰ এণ্ড কলম নাম্বাৰ আৰ সেম এতিয়া নেক্সট টাইপটো আহিলে তোমালোকৰ নেক্সট টু আহিলে ডায়াগোনেল মেট্ৰিক্স ডায়াগোনেল মেট্ৰিক্স এতিয়াও মই দুটা এক্সাম্পলৰ সহায়ত তোমালোকক বুজাই দিম এতিয়া চোৱা ডায়াগোনেল মেট্ৰিক্স হবলৈ হলে তোমালোকৰ মেট্ৰিক্সটো প্ৰথমতে কি হ'ব লাগিব স্কোয়াৰ মেট্ৰিক্স হ'ব লাগিব এতিয়া আমি অলৰেডি বুজিয়ে পাইছো যে স্কোয়াৰ মেট্ৰিক্স হ'বলৈ হলে ৰো নাম্বাৰ আৰু কলম নাম্বাৰ ইকুৱেল হ'ব লাগে তেতিয়াহে স্কোয়াৰ মেট্ৰিক্স হয় এতিয়া আমি চালো যে কি ফাৰ্স্ট মেট্ৰিক্সটো দুটা ৰো আছে আৰু দুটা কলম আছে গতিকে ফাৰ্স্ট মেট্ৰিক্সটো তোমালোকৰ স্কোয়াৰ মেট্ৰিক্স হয় সেকেন্ড মেট্ৰিক্সটো তোমালোকৰ তিনটা ৰো আছে আৰু তিনটা কলম আছে গতিকে সেকেন্ড মেট্ৰিক্স বি মেট্ৰিক্সটো আমাৰ স্কোয়াৰ মেট্ৰিক্স হয় এতিয়া আমি কাৰ ডেফিনেশ্যন পঢ়িব গৈ আছো ডায়াগোনেল মেট্ৰিক্স এটা ডায়াগোনেল মেট্ৰিক্স হ'বলৈ হলে কি হ'ব লাগে চোৱা এইগিটা তোমালোকৰ কি এলিমেন্ট বুলি কোৱা হয় এইগিটা তোমালোকৰ কি এলিমেন্ট বুলি কোৱা হয় ডায়াগোনেল এলিমেন্ট বুলি কোৱা হয় ঠিক আছে এই ডায়াগোনেল এলিমেন্ট গিটা বাহিৰে বাকি যোনগিটা তোমালোকৰ নন ডায়াগোনেল এলিমেন্ট থাকে হে নন ডায়াগোনেল এলিমেন্ট বিলাক কি হ'ব লাগিব 0 হ'ব লাগিব তেতিয়াহে হে স্কয়াৰ মেট্ৰিক্সটো তোমালোকৰ কি মেট্ৰিক্স বুলি কোৱা হ'ব ডায়াগোনেল মেট্ৰিক্স বুলি কোৱা হ'ব এতিয়া এটো মন কৰাচোন এইগিটা তোমালোকৰ কি এলিমেন্ট ডায়াগোনেল এলিমেন্ট হয়নে ডায়াগোনেল এলিমেন্ট বিলাকৰ বাহিৰে বাকি নন ডায়াগোনেল গিটা তোমালোকৰ কি আছে 0 আছে গতিকে এটো তোমালোকৰ কি মেট্ৰিক্স হ'ব ডায়াগোনেল মেট্ৰিক্স হ'ব ঠিক আছে এতিয়া নেক্সট টাইপটো আহিলে আমাৰ স্কেলাৰ মেট্ৰিক্স কি মেট্ৰিক্স শিকিম আমি স্কেলাৰ মেট্ৰিক্স এতিয়া চোৱা এটো আমি ডেফিনেশ্যন এক্সাম্পলৰ সহায়ত শিকিম এতিয়া মই এ এটা মেট্ৰিক্স লিখিলো 2 0 0 2 -1 0 0 0 -1 0 0 0 -1 ঠিক আছে এতিয়া চোৱা কাৰ ডেফিনেশ্যন পঢ়িব গৈ আছো স্কেলাৰ মেট্ৰিক্স এতিয়া তোমালোকে ডায়াগোনেল মেট্ৰিক্স এটাকে স্কেলাৰ মেট্ৰিক্স বুলি কবা কেতিয়া কবা চোৱা হো এই ডায়াগোনেল এলিমেন্ট বিলাক তোমালোকৰ কি হ'ব লাগিব সেম হ'ব লাগিব আৰু নন ডায়াগোনেল গিটা তোমালোকৰ কি হ'ব লাগিব 0 হ'ব লাগিব তেতিয়া আমি মেট্ৰিক্সটো কি মেট্ৰিক্স বুলি কওঁ স্কেলাৰ মেট্ৰিক্স বুলি কওঁ এতিয়া এটোটো মন কৰাচোন ইয়াত তোমালোকৰ -1 -1 এইগিটা আমাৰ কি এলিমেন্ট ডায়াগোনেল এলিমেন্ট আৰু ডায়াগোনেল এলিমেন্ট বিলাক আমাৰ কি আছে সেম আছে আৰু বাকি নন ডায়াগোনেল গিটা তোমালোকৰ কি আছে 0 0 আছে গতিকে এটো তোমালোকৰ কি মেট্ৰিক্স হ'ব স্কেলাৰ মেট্ৰিক্স হ'ব বুজি পাইছা সকলোৱে ঠিক আছে এতিয়া আমি নেক্সট ডেফিনেশ্যনটোলে যাম নেক্সট ডেফিনেশ্যনটো হ'ল তোমালোকৰ আইডেন্টিটি মেট্ৰিক্স কি মেট্ৰিক্স শিকিম আমি আইডেন্টিটি মেট্ৰিক্স আইডেন্টিটি মেট্ৰিক্স এটো এক্সাম্পলৰ সহায়ত বুজিম এতিয়া চোৱা আগৰ মেট্ৰিক্স এটা স্কেলাৰ মেট্ৰিক্স লিখোতে আমি এ বি সি ডি তেনেকৈ লিখিছিলো কিন্তু আইডেন্টিটি মেট্ৰিক্স বিলাকক সদায় তোমালোকৰ কিহে ডিনোট কৰা হয় আই ডিনোট কৰা হয় এতিয়া i = 1 0 0 1 i = 1 0 0 0 1 0 0 0 1 ঠিক আছে এতিয়া তোমালোকে ডেফিনেশ্যনটো মোক ক'ব পাৰিবা কাৰণ চোৱা আইডেন্টিটি মেট্ৰিক্স হ'বলৈ হলেও মেট্ৰিক্সটো স্কয়াৰ হ'ব লাগিব
স্কোয়াৰ হোৱাৰ উপৰিও এই ডায়াগোনেল এলিমেন্ট বিলাক তোমালোকৰ সদায় কি হ'ব 1 হ'ব ঠিক আছে আৰু নন ডায়াগোনেল গিটা তোমালোকৰ কি হ'ব 0 হ'ব এটো তোমালোকৰ হল 2/2 আইডেন্টিটি ম্যাট্ৰিক্স কাৰণ ইয়াত তোমালোকৰ দুটা ৰো আছে আৰু দুটা তোমালোকৰ কি আছে কলম আছে এটো তোমালোকৰ 3/3 আইডেন্টিটি ম্যাট্ৰিক্স ইয়াত তোমালোকৰ তিনটা ৰো আছে আৰু তিনটা কি আছে কলম আছে বুজি পাইছা তাৰ পিছৰ আমাৰ লাষ্ট টাইপটো আহিলে এতিয়া আইডেন্টিটি ম্যাট্ৰিক্সটো গম পালো নেক্সট লাষ্ট টাইপটো আহিলে তোমালোকৰ জিৰো ম্যাট্ৰিক্স কি ম্যাট্ৰিক্স শিকিম আমি এতিয়া জিৰো ম্যাট্ৰিক্স এটা জিৰো ম্যাট্ৰিক্স মানে সবে বুজি পাইছাই হয় নহয় এটা জিৰো ম্যাট্ৰিক্স মানে কি চোৱা এ এটা ম্যাট্ৰিক্স লিখিলো 0 0 0 0 0 0 বি এটা ম্যাট্ৰিক্স লিখিলো 0 0 0 0 হয় নহয় এতিয়া চাও এ ম্যাট্ৰিক্সৰ তোমালোকৰ প্ৰতিটো এলিমেন্ট কি 0 বি ম্যাট্ৰিক্সৰ প্ৰতিটো এলিমেন্ট কি 0 যেতিয়া এটা ম্যাট্ৰিক্সৰ আমাৰ প্ৰতিটো এলিমেন্ট কি হয় 0 হয় তেতিয়াহে হে ম্যাট্ৰিক্সটোক আমি কি ম্যাট্ৰিক্স বুলি কওঁ জিৰো ম্যাট্ৰিক্স বুলি কওঁ ঠিক আছে এতিয়া সবে টাইপখিনি বুজি পালা এতিয়া আমি গম পালো যে কি যেতিয়া বস্তুটো আমি উদাহৰণৰ সহায়ত বুজা যায় তেতিয়া আমি ডেফিনেশনটো মনত ৰাখিব নালাগে পৰীক্ষাত তোমালোকৰ ডেফিনেশন লিখিবলৈ খুব কেতিয়াবা কাটচিট আহিব তোমালোকে উদাহৰণৰ সহায়ত বুজি পালে আৰু যেতিয়া ম্যাথছটো বুজি পাবা নহয় তেতিয়া কৰি খুব মজা লাগে আৰু হয় নহয় এতিয়া চোৱা আজি আমি এটা লাষ্ট টপিক শিকিম ইকুৱেলিটি অফ মেট্ৰাইসেছ ইকুৱেলিটি অফ মেট্ৰাইসেছ কি শিকিম আমি ইকুৱেলিটি অফ মেট্ৰাইসেছ ইকুৱেলিটি অফ মেট্ৰাইসেছ এতিয়া চোৱা ইকুৱেলিটি অফ মেট্ৰাইসেছ মৌলকৈক্ষৰ সমতা এতিয়া মৌলকৈক্ষৰ সমতা হ'বলৈ ফাৰ্স্ট কন্ডিশনটো কি অৰ্ডাৰ ইজ সেম অৰ্ডাৰটো আমাৰ কি হ'ব লাগিব ঘাতটো একে হ'ব লাগিব and second condition is corresponding element must be same ঠিক আছে এতিয়া চোৱা মই উদাহৰণৰ সহায়তে বুজিম সদায় এতিয়া মই এ এটা ম্যাট্ৰিক্স লিখিলো 2 3 1 5 consider another matrix b 2 3 1 5 এতিয়া চোৱা এ ম্যাট্ৰিক্সটো তোমালোকৰ অৰ্ডাৰ যদি তোমালোকক খুদু তোমালোকে কবা কি অৰ্ডাৰ 2/2 বি ম্যাট্ৰিক্সটো যদি খুদু বি ম্যাট্ৰিক্সটো অৰ্ডাৰ কি হ'ব 2/2 তেতিয়া হলে আমাৰ ফাৰ্স্ট কন্ডিশনটো স্যাটিসফাই কৰিছে নাই অৰ্ডাৰ ইজ সেম সেকেন্ড কন্ডিশনটো কি কৰেসপন্ডিং এলিমেন্ট মাস্ট বি কি সেম এটা কৰেসপন্ডিং এলিমেন্ট এটা চোৱা 2 অনুৰূপ মৌল কি 2 = 2 হয় নহয় তাৰপা 3 কৰেসপন্ডিং এলিমেন্ট কি 3 = কি 3 1 ৰ কৰেসপন্ডিং এলিমেন্ট কি 1 = কি 1 5 ৰ কৰেসপন্ডিং এলিমেন্ট কি 5 এটা হলে আমাৰ সেকেন্ড কন্ডিশনটো স্যাটিসফাই কৰিছে গতিকে এই দুটা ম্যাট্ৰিক্স তোমালোকৰ কি হ'ব ইকুৱেল ম্যাট্ৰিক্স হ'ব a = কি হ'ব b হ'ব যদি মই ইয়াত -2 লিও -2 এটা 2 = -2 হ'ব নেকি নহয় এটা পসিবলে নহয় হয় নহয় তেতিয়া হলে তোমালোকৰ ফাৰ্স্ট কন্ডিশনটো স্যাটিসফাই কৰিব কিন্তু সেকেন্ড কন্ডিশনটো তোমালোকৰ কি নকৰে স্যাটিসফাই নকৰে ইয়াৰ পৰা আমি কি বুজি পালো ইকুৱেলিটি অফ মেট্ৰাইসেছৰ কন্ডিশন কি বা ডেফিনেশন কি অৰ্ডাৰটো আমাৰ সেম হ'ব লাগিব অৰ্ডাৰটো সেম হোৱা উপৰিও কৰেসপন্ডিং এলিমেন্ট বিলাক আমাৰ কি হ'ব লাগিব সেম হ'ব লাগিব তেতিয়াহে আমি দুটা ম্যাট্ৰিক্সক আমি কি বুলি কওঁ ইকুৱেল বুলি কওঁ বুজি পালা ঠিক আছে নেক্সট ক্লাছত আমি এক্সাৰসাইজ 3.1 ৰ তোমালোকৰ 12টা মান প্ৰবলেম আছে হেখিনি কৰিম থ্যাংক ইউ